তহঁতক চাইকেল চঞ্জালো আৰু ই নেক্সট টাইম ইয়াৰ লগত ৰেচ খেলিব তই ফুটনি মাৰি নাথাকিবি দেই এই যোৱাহে তুমি তাৰ লগতে থাকাগৈ তাৰ ভনীয়েকজনী আলপচান হৈ থাকাগৈ চাকৰ নিচিনাকে তাই ব্লাড কেঞ্চাৰ হৈছে ৰাজাৰো মহে গম পালোঁ কথা তহঁতক কাকো খোজা নাই মই জানো মই ইমানখিনি পইচা তহঁতি কোনেও দিব নোৱাৰো কিন্তু বেলেগ ক'ত পাওঁ মই সেইটোহে ভাবি আছোঁ ঐ ল'ৰা মানুহ এজন আছে কিন্তু আমাক সিমান পইচা দিব পাৰিব সি কোন এতিয়া শুনিবলৈ বেয়া কিন্তু চববোৰ ছেকেণ্ড হেণ্ড আজিকালি মানে কি যে দিন আহিছ ৰাম ৰাম ছোৱালীয়ে চাম নে বোৱাৰীয়ে চাম আপুনি কোনে ক'লে ময়ে কৈছোঁ তই কোনে ক'লি মই একো চিনি পোৱা নাই নেকি কোন হেল্ল' কোনে ক'লি মই একো চিনি পোৱা নাই নি হেট কেলা ফোন ৰাখ কোনো ভাস্কৰ দা এই মাইকী মইতো দুদিনমানৰ পৰা এনেকুৱাই ডিষ্টাৰ্ব দিছে কৈছোঁ নহয় কি কৈছেনো কি কৈছে শুনিবি নি কওকচোন শুন তেতিয়াহ'লে সি কৈছে তুমি ইমান মৰম লগা তোমাক দেখিলে যে মোৰ হেৰি হৈ যায় কি হেৰি মোৰ মৰম কৰিবলৈ মন যায় তুমি মোৰ কলিজা হেট সি কেনেকুৱা ক'ত তাকেহে দেখাইছোঁ সি কোন এবাৰ গম পালে নহয় এনেকুৱাই দিম কাক কি দিয়া কথা কৈছে ভাস্কৰ দা মাইকী মই এটা ফোন কৰি থাকে কৈছোঁ নহয় মাথাটো গৰম কৰি দিছে আৰু কোনে মাথা গৰম কৰিলে এইবোৰ বাদ দে এইবোৰ কথা বাদ দে এতিয়া কচোন তহঁতি কেলৈ আহিলি আমি মানে এটা সহায় বিচাৰি আহিছিলোঁ আপোনাৰ ওচৰলৈ কি সহায় কচোন বাৰু তহঁতৰ নিচিনা মানুহে এনেও পইচা বিচাৰিয়ে আহক আৰুনো কি বিচাৰিবি চাওক কথা এটা কওঁ আপুনি যে ক'লে তহঁতৰ নিচিনা মানুহ বুলি সেইটো ভালকৈ কোৱাতেনো হয় আৰু আপুনি সেই ৰচোন ৰ ঐ ই অলপ বেছি কথা কয় নি নহয় মানে ই এনেকুৱাই ভাস্কৰ দা ই অলপ ৰুদ্ৰ যেন পাইছোঁ হ'ব এতিয়া মেইন কথাটো ক আমি মানে ৰাজা দৰকাৰত আহিছোঁ আপোনাৰ ওচৰলৈ তাৰ ভনীয়েকৰ ব্লাড কেঞ্চাৰ ডক্টৰে 5 লাখ টকাৰ কথা কৈছে আপুনি যদি অকণ সহায় কৰি দিব পাৰে আমি যিমান সোনকালে পাৰোঁ ঘূৰাই দিবলৈ চেষ্টা কৰিম 2 লাখ টকা এটা জমা হৈছে আৰু 3 লাখমান টকা লাগিব আপুনি যদি পাৰে প্লিজ আমাক কিবা এটা কৰি হেল্প কৰি দিয়ক ইমান টকা মই ধাৰলৈ দিব নোৱাৰিম আৰু তাতে 3 লাখ টকা চাওক আপোনাৰ নিচিনা মানুহ আমাৰ চিনাকি নাই পাৰে যদি কিবা এটা সহায় এবাৰ থতে বুজি নাপাওঁ নেকি হেই আপুনি কোন ভাস্কৰ দা এইলে কিন্তু বেছি গৈ আছো দেই হে ৰচোন তহঁতি কিবা এটা কৈ আছিলি কি ৰাজাৰ ভনীয়েকৰ কথা চাওঁ ফটো দেখাচোন ফটো মানে ভণ্টি ভাগৰ ৰ'ব মই বিচাৰিছোঁ পালো এইখনেই হ'ব লাগে বল হে ৰচোন ক'ৰবাত যোৱা সময়ত যে বস্তু এটা বিচাৰি নাপাওঁ মই জানোৱেই হ'ব নেকি এইবাৰ পৰা তই থবি তেতিয়াহ'লে মই থ'ম কি মই থ'ম বেছি হৈছে তোৰ বেছি হৈছে তোৰ বেছি হৈছে নেকি কি হ'ল মুখে কৈছ যে কি হ'ল কি হ'ল লাগিবি নি লাগিব কি হ'ল তোৰ ফোনৰ লাইটটো যে অন কৰি থৈছ কি ফোন দিনতে লাইট জ্বলাই কাক বিচাৰিছিলি হ'ব এখন বিচাৰিছিলোঁ বল যাবি বুজিছোঁ কিন্তু কিহত যাবি বিদ্যুৎ আহিব নেকি বিটুদাল আহে আজি সি কিবা কাম তাত গৈছে লাইন গাড়ী যাম বল এইজনী মানে বৰ উৎপতীয়া হৈছে দেই তই পাগল চব পাহৰিলি নে দৰ্জাখন মাৰি থৈ আহ চব তোৰ কাৰণে হৈছে চব পাৰ হৈ পেলাইছোঁ অকল নাযাবি দৰ্জাখন মাৰি কৰি ল এই মানে দিনক দিনে বহুত উৎপতীয়া হৈ গৈছে দেই এই কিমানমান বয়স হ'ব বাৰু এই কিমানমান বয়স হ'ব 13 বছৰ 13 বছৰ হৈছেহে নি লাডু ফটোখন চাচোন মালটো অলপ সৰু হৈ থাকিলে ডাঙৰ হ'লে কি ভাল কথা ক'বলৈ আহিছে আপোনালোকে সেইটো কোৱা নাছিলোঁ ছোৱালীজনী দেখিবলৈ ধুনীয়া হ'ব ডাঙৰ হ'লে সেইটোহে কৈছোঁ দাদা হেৰি হৈছে তই কোন ক'বলৈ
সেই সৰু ছোৱালীজনীক মাল বুলি ক'বলৈ লাজ লগা নাই তোৰ ৰচোন ৰ অলপ ধৈৰ্য ধৰ এই কি ৰ হা এনেকুৱা লেতেৰা মগজৰ মানুহৰ লগত মই কথা নাপাতো এই ব'ল ঐ তোৰ কথাটো বেচাই আছোঁ অসভ্য ভালিটো অলপ বেছি হৈছে তোৰ এই অসভ্যালি মই কৈছোঁ নে আপোনালোকে কৰিছে হা আমি সহায় বিচাৰিহে আহিছিলোঁ কিন্তু আপুনি চে আপোনালোকৰ নিচিনা মানুহবোৰৰ কাৰণে আজি গোটেই সমাজখনেই বেয়া হৈ গৈছে চে সৰু ছোৱালীজনীৰ কথা তেনেকৈ ক'বলৈ অকণো লাজ নালাগিলে আপোনালোকৰ তই অথনিৰ পৰা বেছি কৈ আছোঁ ঐ হ'ব বাদ দে বৈ ইয়াত কাজিয়া কৰিব নালাগে বলচোন বৈ 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 নালাগে সিহঁতৰ পইচা কেলা ভাস্কৰ দা আপোনাৰ জেগাতহে আপোনাকে পিঠ থৈ গ'ল চব থাপৰ অকল মই খোৱা নাই তয়ো খাইছোঁ আজি চালা এই কুকুৰ পোৱালিটোক মই বেয়া দিলোহেঁতেন কাজিয়া ডাঙৰ হ'ব বুলিয়ে তোক লৈ আহিলোঁ ন এই তই আনিয়ে ভুল কৰিলি সি আমাৰ ভণ্টি কথা বেয়াকৈ কৈছে আৰে কাজিয়া ডাঙৰ হ'ব বুলি মোৰ ভয় লাগিছিল ন ৰাজা আহিছে চুপ চুপ অঁ তহঁতি মানে মোক এইটো কাৰণে মাতিছিলি ইয়ালৈ অঁ সেইটো কাৰণে মাতিছিলোঁ তোৰ চিন্তাবোৰ অলপ দূৰ হ'ব খাই ল চা চব চিন্তা এইবোৰ দূৰ কৰাহেঁতেন ভালেই আছিল ভণ্টি গাটো বহুত বেয়া মই তাইক অকলে ঘৰত থৈ আহিছোঁ যদি কিবা ক'ব লগা আছে ক আৰু নকওঁ যদি মই যাওঁ এনেই ৰখি নাথাকোঁ এই ৰচোন ৰ মনটো অলপ শান্ত কৰি ল এই নালাগে পিছে তহঁতি আজি ভাস্কৰ দা গ'লে গৈছিল নহয় ভাস্কৰ দাই কি বুলি ক'লে পইচা কথা মই কৈছিলোঁচোন তোক ভাস্কৰ দা কিবা কামত বাহিৰলৈ গ'ল লগেই নাপালোঁ চব এইডালৰ কাৰণে হ'ল ইয়াৰ কাৰণে কি হ'ল আকৌ না ইয়াৰ কাৰণে নাই হোৱা ই যোৱা দেৰি কৰিলে সেইটো কাৰণে ভাস্কৰ দাক লগ নাপালোঁ আকৌ বাৰু একো নাই দে হ'ব লোককতো খাতি কৰিব নোৱাৰি এতিয়া পইচাটো ক'ত পৰা ভাবিবই পৰা নাই আৰু তেনেকুৱা মানুহ আমাৰ চিনাকিও নাই নহয় এসপ্তাহৰ পিছত ভণ্টিক অপাৰেশ্যন কৰিব লাগে কিন্তু হাতত এটকাও পইচা নাই ভাবি পোৱা নাই মই কি কৰিম চা ভাই তই এইবোৰ চিন্তা নকৰিবি আমিবোৰ আছোঁ ন চা তহঁতক মই এইখিনিতে এটা কথা কওঁ হ'লা তই নকবিয়ে নেকি আমাৰ ইমান বুজা শক্তি নাই ক'লে তই অলপ বেছিয়ে কৈ দিয় বে ই অকণ অভাৰ কৰি দিয়ে একেবাৰে তই আগৰ আগতে অসম পাৰ হৈ যোৱাৰ আগতে এইবাৰ পৃথিৱী বাহিৰ হৈ নাযাবি কিন্তু দেই তহঁতি মানে ভয় কৰিছ পৃথিৱী পাৰ হৈ যাম বুলি চিন্তা কৰিব নালাগে এইবাৰ পৃথিৱীখন মই ওলটাকে ঘূৰাম কিনছে মিলিয়ে নকবি নেকি আৰু শুন মই তহঁতক কথা এটা কওঁ আমাক সেই সৌকালটোৱে বৰ ভাল আছিলোঁ মানে চা য'ত আমাৰ কোনো দুখ নাছিল কোনো টেনশ্যন নাছিল বিন্দাছ আছিলোঁ বিন্দাছ খাইছিলোঁ বিন্দাছ শুইছিলোঁ মানে এইবিলাক এটা সময় আছিলোঁ হয় বাৰু দেই তই বৰ সঁচা কথাবোৰ কৈছ হা তহঁতৰ বাৰু মনত পৰে দে এদিন যে আমি যে কাজিয়া লাগিছিলোঁ যে গোটেইবোৰ আৰু ই যে মোক যে মনাইছিলে তহঁত যে গুচি গৈছিলি লগত যে ইয়াৰ হেৰিও আছিলে ভনীয়েকো আছিলে কেলৈ আমাৰ বিকিও আছিলে নাই হয়তো এটা চাকৰি কৰি ঘূৰি ফুৰিছে কেলৈ আমাৰকেইটাৰ লগত আমাৰ চাৰিটাৰ লগত তেহেঁতি থাকেই সেই দুটা খেলত মনত পৰিছে নাই বাৰু তহঁতৰ পৰিছে নাই পৰা যিটো মাথাত জোৰ দেহত কি খেল খেলিছিলোঁ মনত পেলা মই এতিয়া বুজাইছোঁ তহঁতক হিণ্ট এটা দিছোঁ দে তাজু দে অঁ চা এতিয়া আমাৰ হাতত এই তাজযোৰ আছে আগতে আমি এই তাজযোৰ এতিয়া এনেকৈ খেলোঁ হয়নে আগতে আমি এনেকৈ কি খেলিছিলোঁ মনত পেলা চব পাতটো চাই মনত পেলা চেংগুটি নেকি চেংগুটি এনেকৈ খেলে ক খাই পেলাই কৈ দে মনত পৰি গ'ল কি তেতেলী ফটো এইফালে চা তেতেলী ফটো হয় সেই তেতেলী ফটো খেলাই নাই এই যে এটা কাম কৰোঁ আমি গোটেইকেইটা খেলিলোঁ মনত পেলাওঁ মনত পৰে ভাল লাগিছে মনটো কিবা এটা ভাল লাগিছে অঁ হেৰি ক'ত দিবি মই উঠি লওঁ দেই ইয়াতে হা এইটো ধৰি ল নেকি বহি ল চাপিয়া এটা কাম কৰ তই লাগে তই প্ৰথম এই গ'ল ছালমান খান এয়া মোৰ গ'ল শ্বাহৰুখ খান এখন দে চৰি সিহঁতি গোটেই খানা মাংসটো উঠাই দিলে বে হা চা মোৰ বেলেগ কৈছে এয়া অজয় দেৱগন লুটিয়া একদম মিলি গৈছে বে আগতে মোক সেই অজয় দেৱগনৰ লগত মই দিলোঁ কৃষ্ণ মই দিলোঁ
এইবাৰ আকৌ অন্যায় নকৰিবি তহঁতি ময়ো খেলিম এই সৰু সোপা আমি ডাঙৰ সোপা খেলি লওঁ ৰাজা ময়ো খেলিম মন দা কোৱাচোন সৰু সোপা ৰচোন তহঁত দুটা মনে মনে থাকচোন আমাক খেলিবলৈ দে বিটু তই ভাগ কৰ হ'ব কৈছো বতাহ তৰি গৈছে আহে খেল চাবি বতাহ মাৰি আছে লাহে লাহে দে ঐ বিটুৱে অন্যায় কৰে আকৌ চাবি বিটু দাদাইহে অন্যায় কৰে নহয় ৰাজাহে অন্যায় কৰে ঐ বিটুৱে অন্যায় নকৰে তইহে কৰ তইহে কৰ চা তইহে অন্যায় কৰ মই নকৰো নকৰে আজি বা তহঁতৰ লগত নেখেলো তহঁতি বৰ কাজে আকৌ তইহে অন্যায় কৰ তই বেছি হ'ব বাদ দে আকৌ খেলিম দে বিটুক ভাগ কৰিবলৈ দে কৈছো ল দে ষ্টাৰ্ট কৰ তই কৰ এবাৰ দিলো চাউখান মোৰ এইটো মোৰ পালো নেখেলো আমি অন্যায় কৰা মানুহৰ লগত নেখেলো বাই দে বাই তই থাক বাই দৌৰা বিটু মোক কেনেকুৱা কৰিলে তহঁতি যাচোন তই দে যাবিলে ইয়াতে বহি থাকিবি বই বেয়া পানী থাকিবি বই কি যে ভাল লগা দি আছিল বে এই যে কৈছে মোক বেয়া নাপাবি একদম ঐ কথা এটা শুন ইয়াৰ কালাৰে বদলি হৈ গ'ল হ'ব তোকো দেখিছো সৰুতে মোক কি মোক হ'ব মই সৰুতেও সেই দীঘলীয়া জাতিবাটোৱে আছিলো এতিয়াও সেই জাতি কথা শুন হ'ব ৰ'বচোন তোৰ অকণ বেলেগ অকণ আছিলে কিন্তু সৰুতে এতিয়াতো কি হ'ল এইটো পেটটো চা এইফালে ভাল মনত পাইছে তই অলপ শকত আছিলি সৰুতে তোক এতিয়া দেখিলে তেতিয়া চেহেৰাটো মনত নপৰে কিন্তু হ'বচোন হ'ব এতিয়া আমি দৰকাৰী কথা পাতো আগৰ পৰিস্থিতিটো আমাৰ বহুত ভাল আছিল কিন্তু এতিয়া পৰিস্থিতিটো আমাৰ বহুত বেয়া পৰিস্থিতি বেয়া যদি আজি ময়ো অকণ খাই দিওঁ দে খাবলৈ লৈছ যে আজি খাম বুলি ভাবিছো মইতো সেইটোকে ক'বলৈ লৈছিলো আজি এপাহ মাল আমি কোনেও নাখাওঁ নাই মই বোলে তহঁতি মাল নাখাওঁ শুনি ল কথাটো শুনি ল চা এইবিলাক খালে কি হয় আমাৰ মনটো অকণমান দেৰি কাৰণে পাতল হয় কিন্তু এই জীৱনৰ দুখবোৰ এইটোৱে আঁতৰাব কেতিয়াও নোৱাৰে চা এতিয়া আমাৰ বৰ্তমান পৰিস্থিতি যিটো হৈ আছে সেইটো কাৰণে মই তহঁতক কৈছোঁ এই মুহূৰ্তকণ যে আমি যে হাঁহিলোঁ ধেমালি যে কৰিলোঁ সেইবোৰ এটা সময় আছিল সেইবোৰ সময়টো আমাৰ বুকুৰ মাজত সদায় ৰৈ গ'ল কিন্তু সেইবিলাক সময় কেতিয়াও ঘূৰাই নাপাওঁ গতিকে সময়বিলাক থাকোঁতে এনজয় কৰিবলৈ শিক অলপ ভাল হ'বলৈ শিক এইবিলাক খাই মই এনজয় কৰিবলৈ কোৱা নাই মই বহুত চিন্তা কৰিলোঁ মই ভাবিছোঁ আজিৰ পৰা ময়ো নাখাওঁ মাল তহঁতিও বাদ দে পাৰিবিনে পাৰিবিনে মইতো নোখোৱা মানুহ ভাই চা সোনকালে এইবোৰ বস্তু এৰিব নোৱাৰি বুলি ময়ো জানো কিন্তু আমি ট্ৰাই কৰিব পাৰিব লাগিব আজি লাজ বুলি খাই ট্ৰাই কৰোঁ নেকি তোক কি কৈছোঁ মই একদম তই পাৰিবিনে চা ভাই একদম ঠিক কথা কৈছে তহঁতে পাৰিব লাগিব কিন্তু দেই চা এইটো খাই অকল আমি নিজৰ দেহাটো নষ্ট কৰি আছোঁ তাৰ বাদে আমাৰ একো হোৱা নাই আৰু এই পইচাবোৰ যোৱাই আছোঁ যোনটো বস্তু বৰ্তমান আমাক বহুত দৰকাৰ আৰু ভণ্টিৰ কথা জানই ভণ্টি গাটো দিনক দিনে বহুত বেয়া হৈ গৈছে অপাৰেশ্যন কৰিবলগীয়া হাতত পইচা নাই মই তহঁতক সেইকাৰণে কৈছোঁ তহঁতি প্লিজ কেইদিনমান মোক টাইম দে হ'ব দে আমি এৰি দিম নহয় এনেকৈ ক'লে নহ'ব কথা দে যে তহঁতি মোৰ লগত আছ কথা দে আছো দে এই
আছোঁ পুৱাই পুৱাই ফুল তুলবা নহয় 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 চৰি পুৱাই পুৱাই ঝাৰু মাৰিবা আমাৰ ঘৰতো তুমি আহিবা পুৱাই পুৱাই ঝাৰু মাৰিবা আমাৰ ঘৰতো তুমি আহিবা গোটেই ঘৰটো সাৰি দিলোঁ এছ বস্তাই চস্তাই ধুলি মই কোবাইছোঁ নাকে চাকে সোমাইছে দাদা দাদা ঘপককে প্ৰেম কি হলো আৰে ইমান কাহিছ পানী অকণ খাই দেচোন তই এফালে আছোন ৰ গৈছো এই মানে কি হলো ইমান কাহিছ মোৰ আজি বহুত ভয় লাগিছে জানো আৰে কিয় মই আজি বহুত বেয়া সপোন এটা দেখিলোঁ বেয়া সপোন কি বেয়া সপোন দেখিলি কচোন মই জানো কি দেখিছোঁ কি মই বোলে মৰি গ'লো তই বোলে বহুত কান্দিছ বিতুদায়ো বহুত কান্দিছে বহুত মানুহো আহিছে হাই চুপ কিয় অদৰকাৰী কথাবোৰ কৈ থাক তই একেবোকে চিন্তা কৰি থাক মানে নহয় অ' দাদা মোৰ আজি কিবা এটা ভাল লগা নাই বহুত ভয় লাগি আছে অ' তই আজি ক'তো নাযাবিচোন ক'তনো যাম মই ঘৰতে থাকিম তই শুই দেচোন অলপ গাটো বেয়া শুই থাক শুই উঠিছোহে আৰু কিমান শুম ৰ কিবা এটা কৰিব লাগিব হ'ব দে তই লৈ আহিবি অঁ ঠিক আছে দে মই তোক ফোন কৰি আছোঁ ৰবি দেই হেল্ল' হেল্ল' তোমাৰ কলটো ৰিচিভ কৰোঁতে ইমান দেৰি লাগেনে এই দাদাৰ লগত কথা পাতি আছিলোঁ অ' কোন দাদাৰ কথা কৈছা কি কোন দাদা অ' তুমি আকৌ আজিলৈকে মোৰ ঘৰ পৰিয়ালৰ কথা সুধিয়ে পোৱা নাই নহয় কি মানে আজি ইমান দিন হ'ল ৰিলেশ্যনৰ তুমি মোৰ ঘৰত কোন কোন আছে তাকে সুধি পোৱা নাই আৰে মই নুসুধিলোঁ তুমিতো ক'ব লাগে ন এইবোৰ কথা তুমিওতো সুধিব পাৰা অ' তোমাৰ আকৌ টাইমেই নাই নহয় এইবোৰ কথা সুধিবলৈ আৰে টাইম নাই বুলিনো কেতিয়া ক'লোঁ মই হ'ব দিয়া বাদ দিয়া এতিয়া সেইবোৰ কালি যে মই ক'ৰবাত যাম বুলি কৈছিলোঁ যাবানে নোযোৱা মই কিন্তু ঘৰত মিছা কথা কৈ থৈছোঁ দেই লগৰ এজনীৰ লগত যাম বুলি এই আজি নাযাওঁ নেকি ৰাজাইও মাতিছিলে ভণ্টিৰ গাটো বেছি বেয়া বেলেগ এদিন যাম দিয়া তোমাৰ খালি সদায় একেবোৰ প্ৰব্লেমেই তুমি যাবানে নোযোৱা কোৱা বাৰু ওলাবা যাম দিয়া যাবা যদি ওলোৱা সোনকালে হেল্ল' হ'ব তই ক'ত আছ এতিয়া মই বিদিশাৰ লগত অকণ ওলাই আহিছিলোঁ অঁ কি হ'ল ক সোনকালে আছোন ভণ্টি গাটো বহুত বেয়া কৰিছে ৰাতিখন বেলেগ গাড়ী বিচাৰি পোৱা নাই তোৰ স্কুটিখনটো হস্পিটেললৈ যাব লাগিব আছোন এই গৈ আছোঁ ৰ ঐ সি ফোন কৰিছিলে ভণ্টি বহুত গা বেয়া বোলে সি বহুত ভয় কৰি আছে মোৰ স্কুটিখনতে হস্পিটেল নিব লাগিব বোলে ব'লা যাব লাগে ব'লা এইটো চা কেনেকুৱা ধুনীয়া জেং ধুনীয়া লাগিছে জেং এই ছোৱালীজনী ধুনীয়া জেং ধুনীয়া এইজনী ছোৱালী চা না কেনেকুৱা ধুনীয়া মজা এইটো চা মজা ভাস্কৰ দা কেলে চিৰিয়াছ মোক বিয়ে নালাগে আপোনাৰ ভণ্টি কাৰোবাৰ লগত পাৰ হৈ গৈছে নিশ্চা হৈ আছে নেকি নিচা নাই হোৱা বৈ তেতিয়াহ'লে হয় নহয় চাই ল'ম বৈ বাদ দিয়ক না বাদ দিয়ক দেখা যাব দেখা যাব ব'লক তাই নহয় নেকি বচোন বা ব'ল বৈ এই পৰিম চাবি লাহে লাহে বৈ
ঐ ৰখা আৰে কোন বেদহত তোৰ বাপেৰ ৰ'বলৈ কৈছিলে না তোক ৰ কি হ'ল তহঁতৰ শুনা নাই নে কি তই ভাস্কৰ দা তই ভাস্কৰ আপোনাক মোৱাটো চুপ ঐ তই নাম তই মোৰ ভণ্টিৰ লগত কি কৰিছ আপোনাৰ ভণ্টি অঁ মোৰ দাদা হয় নাম ভাস্কৰ দা ই আপোনাৰ ভণ্টিৰ লগত কি কৈছে তাকে ভাবিছোঁ কি কৰোঁ ইয়াক ভাস্কৰ দা কি কৰোঁ ইয়াক ৰ মই কৈ আছোঁ নহয় তই ইয়াৰ লগত কি কৰি আছ মই এক ভাল পাওঁ ঐ তই কি কৈ আছ জান নাই নাই দাদা ই এনেই কৈছে মই তোমাক কেতিয়া ভাল পালোঁ আৰে ভয় কেলে কৰিছা কৈ দিয়া ছোৱালী মই কি শুনিছোঁ এইবোৰ দাদা এনেই কৈছে ইয়াক কেলা লাডু ভাস্কৰ দা এক ঘৰত থৈ আগে যা তই যাব ন তই ৰ ইয়াত তই নাম ভাস্কৰ দা চাব আকৌ পিঠে কৰিছে চুপ বাইদেউ বোলক এই ক'তো যাব নোৱাৰে হা দে আৰু তই যা আহক বাইদেউ আহক তই ক'বলৈ কোন তই ক'বলৈ কোন তোৰ কেলা তেল ফাটিছে তোৰ বহুত দিনৰ হিচাপ বাকী আছে মোৰ লগত আজি কেলা ৰহাৰে ভাগো ঐ চিনি পোৱা নাই পাবি ৰ দাদা ৰচো ৰ তই ক'বা ৰ মই ফোন কৰিছোঁ দেই ঠিক হৈ যাব ৰ চিন্তা কৰিব নালাগে তোৰ ভাল হৈ যাব দেই তোক পালোঁ ভালেই হ'ল সেইদিনাখনি মোক মৰা চৰটো এতিয়াও হিচাপ বাকী আছে আৰু মোৰ ভণ্টিৰ লগত তোৰ কি আছে মই তাইক ভাল পাওঁ আৰু আপোনাৰ ভণ্টি বুলি মই জনা নাছিলোঁ সেইটো কাৰণে চাগে মুখৰ ভাষাবোৰ একে ককাইক চাই ভনীয়েক আৰু ন তোৰ বেছি হৈছে ভাস্কৰ দা ইয়াক দিবই নেকি কেলা তোৰ বেছি হৈছে ৰ কেলা তোক কেলা ভণ্টি ৰ মই আকৌ ফোন কৰিছোঁ কৈছোঁ ৰ ফোনেই ধৰা নাই কোনো ৰ'ব তই কচোন বেলেগখন গাড়ীলে দাদা দাদা
তই একো নহয় দেই মই আছোঁ নহয় তোৰ লগত মই লৈ যাম তোক বল আৰু বল মই লৈ যাম ভণ্টি শুন ভণ্টি চাহ ডক্টৰজনে কেইদিনমান তোক ঘৰত থাকিবলৈ কৈছে আৰু চাহ আজি মেমহঁতক কৈ থৈ আহিম কাইলৈ পৰা তই স্কুল যাব নোৱাৰো ই হ'ব থ ৰাম মানে কেনেকৈ বুজাওঁ মোৰ একো ডাঙৰ বেমাৰ হোৱা নাই কাহে হৈছে চুপ মনমান থাক আৰে মোৰনো ক'ত গা বে ভালেই হৈ আছোঁ দেখোন জ্বৰ আৰু কাহে হৈছে খাওঁতে কথা নকওঁ নিজৰহে এটা খাই ল ভালকৈ তাৰপিছত কবি মোক যে জ্ঞান দিছ নিজে দেখোন টকটকাই আছোঁ এই পানী অকণ খাই লচোন মোৰ ইমান কথা নকবি পানী অকণ খাই দে এই মানে কথা নুশুনেই আৰে মোৰ মুখৰ পৰা দেখোন তেজ ওলাইছে নহয় নহয় চাওঁ চাওঁ তই দাঁত কামো কৰিছ একো নাই ভালে যাব একো নাই নাই খোৱা দাঁত কামে তই মনে থাকিবিনে দাদা মোৰ লগত ডাঙৰ কিবা হৈছে নেকি বাৰু নাই হোৱা জলোৱা জীৱনৰে শাওন বাৰিষা আঘাতে শিলোৱা বুকুৰে মোৰ তেজাল ধুমুহা বুকুৰে মনি মোৰ ভনীজনী তাই উশাহ মোৰ মায়াবিনী সুখে দুখে দগৰি প্ৰতি খোজৰ প্ৰভাতী আজিকালি ভিতৰতে যে আমাৰ হ'লে ইমানকৈ নহা হ'ল কিবা লাগিলেই নেকি ফোনো নকৰে ইমানকৈ হে নহয় বিটুদা আজিকালি নতুন মানুহ হৈছে নহয় সময় নহয় আমাৰ ঘৰ আহিবলৈ ঢেৰ কাম ওলাইছে তাৰ নতুন মানুহ মানে আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অথবা এই মুহূৰ্তত উপলব্ধ নাই নাজানিলো নুবুজিলো কোতে কিনো ভুল হ'ল নাজানিলো নুবুজিলো অমানিশা হ'ল নাজানিলো নুবুজিলো
কিনো ভুল হ'ল নাজানিলো নুবুজিলো অমানিশা হ'ল নদী বাঢ়ি মোৰ চকু পানী হ'ল মথাউৰিবোৰ ছিঙি ভাঙি গ'ল নদী বাঢ়ি মোৰ চকু পানী হ'ল মথাউৰিবোৰ ছিঙি ভাঙি নাজানিলো নুবুজিলো কোতে কিনো ভুল হ'ল নাজানিলো নুবুজিলো অমানিশা হ'ল নাজানিলো নুবুজিলো কোতে কিনো ভুল হ'ল নাজানিলো নুবুজিলো অমানিশা হ'ল নদী বাঢ়ি মোৰ চকু পানী হ'ল মথাউৰিবোৰ ছিঙি ভাঙি গ'ল নদী বাঢ়ি মোৰ চকু পানী হ'ল মথাউৰিবোৰ ছিঙি ভাঙি গ'ল বুকুৰে মনি মোৰ ভনীজনী তাই উশাহ মোৰ মায়াবিনী সুখে দুখে দগুৰি প্ৰতি খোজৰ প্ৰভাতী সঁচাকৈ সময়বোৰ সকলোৰে বাবে মূল্যৱান আমাৰ সেই ভাল লগা সময়বোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ তই মই বিতু ৰাজা আমি একেলগে কিমান যে ফূৰ্তি কৰিছিলোঁ কিন্তু হঠাৎ সকলোবোৰ শেষ হৈ গ'ল অঁ ৰাজালেহে বেয়া লাগে সি ভনীয়েকৰ লগত সৰুৰে পৰা যিখিনি কষ্ট কৰিছে মই সকলো দেখি আহিছোঁ কিন্তু কিছুমান সময় বৰ নিষ্ঠুৰো ইমান সৰু ছোৱালীজনীক ভগৱানে বহুত কষ্ট দিলে মানুহে ঠিকেই কয় ভাল ভাল মানুহবোৰকে ভগৱানে সোনকালে লৈ যায় আজি 7 মাহ হৈ গ'ল কিন্তু বিতুৰ আজিলৈকে এটাও খবৰ নাই ৰাজাৰ অৱস্থাৰ কথা সি এবাৰো নাভাবিলে আমি তাক ইমান ফোন কৰিলোঁ ইমান বিচাৰিলোঁ কিন্তু তাৰ এটাও খবৰ নাপালোঁ আচলতে কথা এটা ভাবিছোঁ এইকেইদিন কি নিশ্চয় আমাৰ বুজাত কিবা এটা ভুল হৈ আছে আৰু সেহেঁত দুটাৰ মাজতো কিবা এটা ভুল হৈ আছে আৰে কেনেকৈ হ'ব ভাবচোন ইমান দিন তাৰ ফোনটোও অফ যদি তাৰ লগত কিবা অঘটন ঘটিছে নহ'লেনো সি নিজৰ গাঁওখন এৰি ক'ত যাব আৰু ইমান দিন সি ঘৰখন এৰি ক'ত যাব এজনী ছোৱালীৰ কাৰণে সি কেতিয়াও তেনেকুৱা নকৰে মোৰ বিশ্বাস হয় বাৰু কিন্তু আমিতো একো গম নাপাওঁ ভাবচোন বাৰু যদি আমি ভবাবোৰ সঁচা হয় সি এদিন হ'লেও আহিব কিন্তু ৰাজাইতো এতিয়া একো গম নাপায় সিহঁতৰ যদি কিবা ভুল বুজাবুজি হৈ আছিল সিটো এতিয়া একোৱেই বুজি নাপায় কিন্তু সিহঁতৰ কাহিনীটো আধৰুৱা হৈ ৰ'ব দেখোন নাই নাই আমি যিমান পাৰোঁ বন্ধু হিচাপে চেষ্টা কৰিম কিন্তু ৰাজাক এতিয়া ক'ত বিচাৰি পাম নাজানো ক'ত পাম কিন্তু সি এতিয়া আমাক কাকোৱে চিনি নাপায় সেই এক্সিডেণ্টটো হোৱাৰ পাছৰ পৰাই সি মূৰত বহুত আঘাত পালে কিন্তু সি অনবৰতে ভনীয়েকৰ কথাই মনত পেলাই থাকে ভনীয়েক যে নাই
সি বিশ্বাসেই নকৰে ভনীয়েকক দিয়া সেই পুতলাটো ভনীয়েক বুলি ভাবি সি লগত লৈ ঘূৰি ফুৰে সি এতিয়া মানসিকভাৱে বহুত দুৰ্বল হৈ পৰিল হ'লেও আমি যদি অলপ চেষ্টা কৰোঁ তাক সুস্থ কৰি তুলিব পাৰিম নেকি আজি ইমান দিনটো নোৱাৰিলোঁ তাৰ মনত এতিয়া ভনীয়েকক বাদ দি বেলেগ কোনো নাই আমাক চবকে সি পাহৰি গৈছে কাৰণ সি এতিয়া এটা পাগল সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলে ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক এৰি সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলে ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক এৰি অতীতৰ স্মৃতিবোৰে ঘূৰিলেও আমনি থাকিব লাগিব দুয়োৱে মিলি সময়ো যে নিদিলে আমাক সঁহাৰি কথা দিলো থাকিমেই আজীৱন জুৰি দাদা অ' দাদা মই ঘৰ অকলে আছো বুলি তই পাহৰি গলি ন ইয়াত যে শুই আছ সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলে ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক এৰি সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলে ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি